হেল্ল' গাইজ, আমি এতিয়া গুৱাহাটী ষ্টেচন গুজৰাট যাবলৈ ওলাইছোঁ। এয়া আমাৰ ট্ৰেইন আহি গ'ল। আমাক থ'বলৈকে মাহীহঁতৰ বাবুহঁত আহিছে, বাকী ভণ্টিহঁতক কাকো আহিব নিদিলোঁ কাৰণ আমি বহুত ৰাতিপুৱা আহিছোঁ। এয়া আমাৰ ট্ৰেইনত উঠিয়ে ব্ৰেকফাষ্ট, বাকী ভিডিঅ'খিনি নকৰিলোঁ। তাৰপিছত লাঞ্চ। এয়া নিউ দিল্লী পালোঁ। এতিয়া নিউ দিল্লীৰ পৰা আমি অল্ড দিল্লী যাম। অল্ড দিল্লী পাই আমি তাত হোটেল ৰুম ল'লোঁ। এয়া ৰুম। তাৰপিছত সকলোৱে ফ্ৰেছ হৈ লৈ অকণমান কিবা খালোঁ। ফ্ৰেণ্ডছ, আমি সৰজনী মাৰ্কেট যাবলৈ ওলাইছোঁ। গৈ পাই আপোনালোকক বাকীখিনি দেখাম। ল'ৰা দুজনক নিনিও, ইয়াত থৈ যাম। আমি সৰজনী মাৰ্কেট আহি পালোঁ। ইমান ভিৰতে ৩-৪ পাকমান ঘূৰিছোঁ। ঘূৰি তাৰপিছতহে অলপ চলপ বস্তু লৈছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি সৰজনী মাৰ্কেটৰ বেছি ভিডিঅ' নবনালোঁ কাৰণ মোবাইলবোৰ কাঢ়ি লৈ যায়। ইয়াত বেছি ভিডিঅ' বনাই থাকিবলৈ ভয়ো লাগে। এতিয়া হোটেললৈ বুলি আহি আছোঁ। এতিয়া আমি হোটেল পাই গ'লোঁ, ওপৰলৈ গৈ আছোঁ। এইবোৰ জিন্স বাগেৰা, হাফ পেণ্ট, ঘৰত পিন্ধা এইখিনিয়ে লৈ আহিলোঁ। বেছিকৈ অনা নাই বাৰু কাৰণ বেগত আমাৰ জেগা নাই যি গতিকে। আমি এতিয়া হোটেলৰ পৰা ওলালোঁ, ৰেলৱে ষ্টেচনলৈ যাওঁ। এয়া অল্ড দিল্লী ৰেলৱে ষ্টেচন পাই গ'লোঁ। এয়া আমাৰ গুজৰাটলৈ যোৱা ট্ৰেইন আহি গ'ল। আমি উঠি ল'লোঁ। আৰু এটা ভাল লাগিলে যে ইয়াত আমি যিমানবোৰ উঠিছোঁ চব একেলগে এঠাইত যোৱা মানুহে হ'লোঁ। অৱশেষত গুজৰাট পাই গ'লোঁ। এতিয়া ইমান প্ৰচণ্ড ৰ'দ, এয়া ৰ'দৰ অৱস্থা বেয়া, গৰম বহুত বেছি। হ'ল ইমান ৰ'দ, ইয়াত ইমান গৰম, আৰু এই ৰ'দটো থাকিব একদম 6:30-7টা বজালৈকে। আন্ধাৰ হ'ব 8টা বাজি যোৱাৰ পিছত। মানুহ গৰম থাকিব নোৱাৰি, ইয়াত অৱস্থা বেয়া। আমাৰ চাইডৰ পাঠশালাৰ শৰ্মাক লগ পাম ইয়াত। কিবা আনিব দিছিল, ঘৰৰ পৰা আনিছোঁ। তাকে অলপ আহি আছে বস্তু নিবলৈ, ডিউটিত আছে, ডিউটিতে আহিছে। দুইজন কেনেকুৱা আহিছে চাওক, গা বোলে বহুত বেয়া লাগিছে দুইজনৰে। যাই খাবৰ কাৰণে অলপমান চব্জি বজাৰ। এয়া আমাৰ গেটত সোমালে, বাকী গেটখিনি আপোনালোকক দেখাব নোৱাৰিম, সেইখিনি দেখাব পৰা পাৰ্মিশ্যন নাই। বাকী ভিতৰৰখিনি আপোনালোকক দেখাম। এয়া গেটৰ ভিতৰত দেখিছেনে আই লাভ নালিয়া। গৈ আছোঁ। বাপৰে ইমান গৰম।
আৰু গৈ ৰুম ঠিক কৰিব লাগিব ৰুম চাবি ইমান বেয়া হৈ আছে ৰুম চাওক ক'ৰ পৰা ষ্টাৰ্ট কৰিম ভাল চাফা কৰাত ভাবিবই পৰা নাই হে ভগৱান ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব